মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম উপসৰ্গ আৰু অনুসৰ্গৰ বিষয়ে। এই ভিডিঅ'টি চাবা, ইমান বেছি দীঘলীয়া নহয়। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত উপসৰ্গ আৰু অনুসৰ্গ কমন পৰিবই। গতিকে বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথম আছে উপসৰ্গ কাক বোলে। তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব, উপসৰ্গ কাক বোলে। তলত দিয়া উপসৰ্গ ব্যৱহাৰ কৰি একোটাকৈ শব্দ লিখা বা শব্দ এটা দি দিব, উপসৰ্গ আগত লিখিব লাগিব আৰু নহ'লে শব্দটোৰ পৰা উপসৰ্গ তোমালোকে ভাঙি আঁতৰাব লাগিব। গতিকে আগতে বলা আমি সূত্ৰটো চাওঁ। উপসৰ্গৰ সূত্ৰটো এনেকুৱা, যিবোৰ অব্যয় শব্দই ধাতু বা কৃদন্ত পদৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশক শব্দ গঠন কৰে, সেয়ে উপসৰ্গ বা পূৰ্বসৰ্গ বোলা হয়। সংস্কৃত ভাষাত 20টা উপসৰ্গ আছে। এইবিলাক আমাৰ অসমীয়া ভাষাতো ব্যৱহাৰ হয়। তলত সেইবোৰ উপসৰ্গৰ লগত প্ৰয়োগবোৰ দিয়া হ'ল। এতিয়া এই 20টা উপসৰ্গৰ পৰা ইয়াত 2-3টাকৈ শব্দ তোমালোকক বনাই দিয়া হৈছে, তোমালোকে শিকিবা। ধৰি লোৱা এনেকৈ দিব পৰীক্ষাত, প্ৰসিদ্ধ শব্দটোত কি উপসৰ্গ যোগ হৈছে, এনেকৈ দিব পাৰে বা দি দিব উপসৰ্গ যোগ কৰি 2টা শব্দ গঠন কৰা। গতিকে ইয়াত 20টা প্ৰসিদ্ধ, প্ৰস্থান, প্ৰণাম ইত্যাদি। পৰা, পৰাক্ৰম, পৰাজয়, পৰাগ, অপকাৰ, অপৰাধ, অপমান, সংগীত, সংস্কৃত, সংযোগ, নিষেধ, নিৰাহাৰ, নিবেদন, অৱকাশ, অৱমাননা, অৱনতি, অনুজ, অনুৰোধ, অনুমান, নিৰ্ণয়, নিৰ্দয়, নিৰ্গত, নিৰ্ভয়, দুৰ্গম, দুৰ্নাম, দুৰ্ভিক্ষ, বিনয়, বিনাশ, বিদায়, অধিকাৰ, অধিবাস, অধিবক্তা, অধিকাৰ, অধিবাস, অধিবক্তা, সুৰভি, সুচল, সুনাম, উন্নতি, উৎকৰ্ষ, উত্তীৰ্ণ, পৰিৱেশ, পৰিমণ্ডল, পৰিষ্কাৰ, প্ৰতিদান, প্ৰতিকাৰ, প্ৰতিবাদ, অভিযোগ, অভিভাৱক, অপিনিহিত, অধ্যপি, কথমপি, অতীত, অতিথি, অতিশয়, উপক্ৰম, উপহাৰ, উপদেশ, আভৰণ, আপত্তি, আইন। এনেকৈ তোমালোকে শব্দ গঠন কৰিবা। ইয়াত দি দিয়া হৈছে, তোমালোকে এই শব্দবিলাক চাবা বা তোমালোকে যিবিলাক জানা সেইবিলাক লিখিলেই হ'ব। মানে কুৱেশ্যনৰ টাইপটো এনেকৈ আহিব, তোমালোকে মনত ৰাখিলেই হ'ল। তাৰ পিছৰ কথাটো হৈছে অনুসৰ্গ। অনুসৰ্গ কাক বোলে আগতে আমি চাওঁ। অনুসৰ্গৰ সূত্ৰটো এনেকুৱা, যিবোৰ অব্যয়ে বিশেষ্য আৰু ক্ৰিয়াপদৰ শেষত বহি বাক্যৰ অৰ্থ স্পষ্ট কৰাত সহায় কৰে, তাকে অনুসৰ্গ বোলে। কিছুমান বিশেষ্য পদ আৰু ক্ৰিয়াপদৰ শেষত বহি জোৰ দি বুজায়, তাকে অনুসৰ্গ বোলে। আৰু অনুসৰ্গ তোমালোকক দিব যে তলত দিয়া অনুসৰ্গ ব্যৱহাৰ কৰি একোটিকৈ বাক্য ৰচনা কৰা, বা তলৰ বাক্যটোত কি অনুসৰ্গ যোগ হৈছে সেইটো তোমালোকক বিচাৰি উলিয়াব দিব। ইয়াত প্ৰথমে তোমালোকক শব্দ দেখাই দিয়া হৈছে, ই এটা অনুসৰ্গ। গতিকে আমি কেতিয়াবা লিখোঁ টকাই, যদুই, মদুই, ময়ে, ময়ো। তাৰপিছত তেৱেই, কে, খাবকে, যাবকো, কৈ, বিদ্যাতকৈ, বাটেদি, হে, যদিহে। পিছত কিছুমান অনুসৰ্গ দিয়া হৈছে বাক্য ৰচনা কৰি, যেনে একা, মই সেই বিষয়ে নেৰিম একা, গৈ, তুমি গৈ পায়ে ফোন কৰিবা, চাগৈ, ঘৰত চাগৈ এতিয়া আলহী আহিছে, চোন, মিনতিচোন আহিব পাৰে, জানো, ল'ৰাটো পঠালৈ ভাল হ'ব জানো। এইটো হ'ব ল'ৰাটো পঠালে ভাল হ'ব জানো, টাইপিং মিষ্টেক হৈ আছে। দেই, নহাকৈ নাথাকিবা দেই, দেখোন, তেও দেখোন নাহিল, নে, চাহপানী খাবানে, নেকি, বনভোজলৈ তুমি যাবা নেকি, হবলা, এইবাৰ খেলখন হবলা, হক,
আজিলৈ যাওঁহক হি তেও ভালেৰে ঘৰ পালেহি হেতেন ৰাম যোৱাহেঁতেন ভাল আছিল এনেকৈ উপসৰ্গ ব্যৱহাৰ কৰি তোমালোকক বাক্য ৰচনা কৰিবলৈ দিব পাৰে বা ওপৰত যেনেকৈ দিয়া হৈছে একোটা কি শব্দ গঠন কৰি দিয়া থাকিব আৰু তাৰ পৰা তোমালোকে উপসৰ্গটো চিনাক্ত কৰিব লাগিব গতিকে উপসৰ্গ আৰু অনুসৰ্গৰ পৰা তোমালোকৰ এইখিনি প্ৰশ্ন আহিব তোমালোকে ভিডিঅ'টি চাবা আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন থাকিবই গতিকে কোনো অসুবিধা নাই তোমালোকে ভালকে পৰীক্ষা দিয়া তোমালোকৰ ভাল হ'ব ৰিজাল্ট আশা ৰাখিছো নতুন ভিডিঅ' আমি এটা আনিম আমি নতুন ভিডিঅ'ত চাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা নতুন ভিডিঅ'ত আলোচনাৰ বিষয় হ'ব যে কিছুমান কুৱেশ্যন আহে পৰীক্ষাত যিবিলাকৰ এনসাৰ তুমি সম্পূৰ্ণ নাজানা গতিকে নজনা প্ৰশ্নৰ উত্তৰ তুমি কিদৰে কৰিবা তাৰ ওপৰত আমি কাইলৈ ভিডিঅ' আনিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ থাকিল